অংশমান গোস্বামী আৰু এই মুহূৰ্তত জনা বিচাৰিছো যে মাটি বাৰীক লৈ ভাই ককাৰ মাজত আৰু কাজিয়া নহব মিছন বসুন্ধৰা 3 জৰিয়তে এই বিশেষ সমস্যাৰ সমাধানৰ সূত্ৰ এতিয়া বৰ্তমান প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে প্ৰতিগৰাকী ভাই ককাইকে ভগাই দিব মাটি আৰু এই বিশেষ ঘোষণা আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাটি বাৰীক লৈ ভাই ককাৰ মাজত আৰু কাজিয়াৰ সৃষ্টি নহব বসুন্ধৰা 3 জৰিয়তে এই বৃহৎ ঘোষণা আগবঢ়োৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিব পট্টা বহুকেইটা সংশোধন কৰা হ'ব বসুন্ধৰা 3 জৰিয়তে মাটি বাৰীক লৈ আৰু পৰিয়ালৰ মাজত নহব কাজিয়া এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনখিনি মাটি কোনে পাব ভগাই দিব মিছন বসুন্ধৰা 3 আপোনালোকে আবেদন কৰিব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে যে জীৱিত পিতৃ-মাতৃয়ে ভাই ককাৰ মাজত ভগাই দিব পাৰিব মাটিৰ পট্টা চৰকাৰে সহায় কৰিব আৰু মিছন বসুন্ধৰা 3 শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আগবঢ়োৱা পৰিলক্ষিত হৈছে মাটি বাৰীক লৈ এতিয়াৰ পৰা আৰু ভাই ককাৰ মাজত কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি নহব কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বসুন্ধৰা 3 জৰিয়তে এই বিশেষ সমস্যাৰ সমাধান কৰা হ'ব ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেখেতে কৈছে যে এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে ভগাই দিয়া হ'ব মাটি বাৰীক লৈ পৰিয়ালৰ মাজত আৰু কোনো ধৰণৰ কাজিয়াৰ সূত্ৰপাত হ'ব লগা নহ'ব আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব বসুন্ধৰা 3 এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে অনলাইন যোগে আবেদন হ'ব বসুন্ধৰা 3 বাবে ইতিমধ্যে আজিৰ দিনটোত শুভাৰম্ভণি ঘটোৱা হৈছে বসুন্ধৰা 3 বাবে কোনখিনি মাটি কোনে পাব ভগাই দিব পাৰিব বসুন্ধৰা 3 আৰু জীৱিত পিতৃ-মাতৃয়ে ভাই ককাৰ মাজত ভগাই দিব পাৰিব মাটিৰ পট্টা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আবেদন অসম চৰকাৰে গ্ৰহণ কৰিব আৰু অতি শীঘ্ৰেই বসুন্ধৰা 3 জৰিয়তে এই বিশেষ সমস্যাৰ সমাধান কৰা হ'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ মাজত আহি পৰিছে মুখ্যমন্ত্ৰীয়ে বসুন্ধৰা 3 লৈ এই বিশেষ মাটি বাৰীক লৈ পেলাই কি মন্তব্য আগবঢ়াইছে আমি পুনে মুখ্যমন্ত্ৰীৰ মন্তব্যটো আগবঢ়াইছো এজমালি পট্টাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাই ককাইকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকন্দি ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককাইকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব এজমালি পট্টাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাই ককাইকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকন্দি ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও
তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব 2জন ভাই ককায়েৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে বসুন্ধৰা 3ৰ আবেদনৰ বাবে অৰ্থাৎ শুভাৰম্ভণিৰ আজি অনুষ্ঠান আছিল আৰু এই অনুষ্ঠানতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে যে তেখেতে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগক ইতিমধ্যে জনাইছে নিৰ্দেশ প্ৰদান কৰিছে যে আগন্তুক সময়ত বসুন্ধৰা 3ৰ যি আবেদন হ'ব সেই আবেদনৰ জৰিয়তে বিভিন্ন পৰিয়ালত থকা যি ভাই ককাৰ মাজত যি মাটি বাৰীক লৈ পেলাই সংঘৰ্ষ দেখিবলৈ পোৱা যায় কাজিয়াৰ সৃষ্টি হয় মাটি বাৰীৰ এই ভাগ বতৰাক লৈ এতিয়া সেই ক্ষেত্ৰত চৰকাৰে আপোনাক বিশেষ সহায় প্ৰদান কৰিব আৰু এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে প্ৰতিগৰাকী ককাই ভাই এতিয়া পট্টা অনুযায়ী মাটি ভাগ কৰি দিব আৰু যাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় যে ভাই ককাৰ মাজত মাটিৰ বাবে কাজিয়াৰ সৃষ্টি হয় আৰু মাটিৰ ভাগ বতৰাক লৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় কিন্তু এই ক্ষেত্ৰত যদি আগন্তুক সময়ত আপুনি বসুন্ধৰা 3ত আবেদন কৰে আৰু এই আবেদনৰ জৰিয়তে ৰাজ্যৰ ৰাজহ বিভাগৰ তৰফৰ পৰা আপোনাৰ যি মাটি বাৰী আছে সেই মাটি বাৰী আপোনাৰ প্ৰাপ্য অনুযায়ী আপোনাক ভগাই দিব আৰু এই ক্ষেত্ৰত ৰাজহ বিভাগৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰ বাবে আপুনি বসুন্ধৰা 3ৰ বিশেষ পৰ্টেলত আপোনালোকে আবেদন কৰিব লাগিব আৰু চৰকাৰে আপোনাক এই সমগ্ৰ ব্যৱস্থাত সহায় কৰিব যাৰ জৰিয়তে এজমালি পট্টা ভাঙি ব্যক্তিগতভাৱে প্ৰতিগৰাকী ভাই ককাইৰ মাজত বিতৰণ কৰা হ'ব মাটিৰ পট্টা আমি মুখ্যমন্ত্ৰী মন্তব্য পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম তেখেতে আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত যেহেতু বসুন্ধৰা 3ৰ শুভাৰম্ভণি অনুষ্ঠান আছিল এই শুভাৰম্ভণি অনুষ্ঠানতে তেখেতে ৰাজ্যৰ ৰাজহ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে কি কথা কৈছিল তেখেতে আমি পুনৰবাৰ আগবঢ়াইছো তাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাই ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব 2জন ভাই ককায়েৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব এজমালি পট্টাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাই ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব 2জন ভাই ককায়েৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3ৰ সময়ত
আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰোঁ ই আমাৰ বহুখিনি কাম হ'ব।